আমাৰ আজি বিশ্ব প্ৰতিবন্ধী দিৱস। আমি সকলো জনক শুভেচ্ছা। আমাৰ সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত আমাৰ ইয়াতে যিটো চিলড্ৰেন হোম আছে ফৰ ডিজেবল চিলড্ৰেনৰ কাৰণে, তাতে আমাৰ 28জন ল'ৰা ছোৱালী আছে, শিশু আছে। গতিকে আমি ইয়াত আজি নগাঁও জিলাৰ আজি ইয়াতে আমি ইণ্টাৰনেশ্যনেল ডিজেবল ডে ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ শংকৰ মিছনতো হৈছে। আৰু আমাৰ গ্ৰাম্য পুথিভঁৰালৰ সম্পাদক ভৱেন চন্দ্ৰ নাথ, তেখেতৰ তত্বাৱধানতে আজি আজি ৱৰ্ল্ড ডিজেবল ডে, বিশ্ব প্ৰতিবন্ধী দিৱস। আমি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা এটা ৰাজ্যিক পৰ্যায়ৰ স্বেচ্ছাসেৱী অনুষ্ঠান। প্ৰতিষ্ঠা কালৰে পৰা এই অনুষ্ঠানে আমি বিভিন্ন শ্ৰেণীৰ লোকৰ কল্যাণৰ হকে কাম কৰি আহিছো আৰু বিভিন্ন দিৱসবিলাক পাতি আহিছো। আৰু এই যিটো বিশ্ব প্ৰতিবন্ধী দিৱস, এই দিৱসটো আমি বহু বছৰৰ পৰা উদযাপন কৰি আহিছো। আৰু 2015 চনৰ পৰা আমি ইয়াতে এটা বিকলাংগ শিশুসকলৰ কাৰণে এটা হোম পৰিচালনা কৰি আছো। এই হোমত আমাৰ প্ৰায় 30 গৰাকী শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তি আছে আৰু তেওঁলোকক আমি চোৱা চিতা কৰো। খোৱা বোৱা, বেমাৰ আজাৰ, পিন্ধা উৰা সকলোখিনি আমি তেওঁলোকক চোৱা চিতা কৰো। আজিৰ দিনটোৰ তাৎপৰ্য আমি এই উদ্দেশ্যেই পাতিছো যে তেওঁলোকে যেন অনুভৱ নকৰে যে তেওঁলোকৰ লগত সমাজ নাই। আমি সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে এই শাৰীৰিকভাৱে বিশেষ সক্ষম লোকসকলক সহায় সহযোগিতা আগবঢ়াব লাগে। তেওঁলোকৰ কাষত আমি সদায় থাকিব লাগে। আজিৰ এই বিশেষ দিনটোত আমি তেওঁলোকৰো কিছুমান পাৰদৰ্শিতা আছে। তেওঁলোকেও জন্মতে কিছুমান লৈ আহিছে, যিবিলাক এতিয়া বিকাশ হ'ব। গতিকে আমি আজি তেওঁলোকেও ইয়াতে কিছু পাৰফৰ্মেঞ্চ কৰিব, নৃত্য গীত আদি কিবা কিবি কৰিব। আৰু আমাৰ বিভিন্ন ব্যক্তিসকল আহিছে, বিশিষ্ট অতিথিসকল, সেইসকলে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে বক্তৃতা দিছে। আমি পুৱাৰে পৰা কাৰ্যসূচী আৰম্ভ কৰিছো। আমাৰ মাজত আহি উপস্থিত হৈছিলে আমাৰ নগাঁও জিলা অতিৰিক্ত আয়ুক্ত দেৱাহুতি বৰা বাইদেউ, আমাৰ DLSA ছেক্ৰেটাৰী শ্ৰদ্ধা আমাৰ মুন্মী নেওগ বাইদেউ আহিছে, আমাৰ DCPO ইউনিটৰ ডিষ্ট্ৰিক্ট অফিচাৰ আমাৰ অঞ্জু আৰ্য বাইদেউ আহিছে, আৰু আমাৰ CWC অৰ্থাৎ শিশু কল্যাণ উন্নয়ন সমিতিৰ নগাঁও জিলাৰ সভানেত্ৰী চেয়াৰপাৰ্চন আমাৰ অঞ্জু শৰ্মা বাইদেউ আমাৰ ইয়াত উপস্থিত আছে। আমাৰ সভাপতি প্ৰতাপ হাজৰিকাক প্ৰমুখ কৰি আমাৰ শ্ৰদ্ধেয় এগৰাকী বিশেষ ব্যক্তি আমাৰ প্ৰেমেশ্বৰ দাস ছাৰ, শংকৰ মিছনৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক, তেখেতো আহি উপস্থিত হৈছে। আমি আজি তেওঁলোকক সকলোৱে আশীৰ্বাদ দিবৰ কাৰণে আজি ইয়াতে গোট খাইছো আৰু তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিছো। তেখেতলোকৰ উত্তৰ কামনা কৰিছো। তেখেতসকলো সমাজৰ একোজন ব্যক্তি। তেখেতসকল যেন কোনো কালে কেতিয়াও অকলশৰীয়া নহয়, তেখেতসকলে যেন অনুভৱ নকৰে যে আমি অকলশৰীয়া। এই অনুভৱটো নকৰিবৰ কাৰণে আজি আমি সকলোৱে আহি এক সংঘবদ্ধ হৈ তেওঁলোকক বিভিন্ন গীতে মাতে কথাই বতৰাই আমি তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটো, এই দিৱসটো আমি উদযাপন কৰিম।